নমস্কাৰ জ্ঞান সম্ভাৰ আন্তঃ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ডিএমইৰ বাবে মডেল পেপাৰ 1 আমি যুগুত কৰি ৰাখিছোঁ আমাৰ আনখন মডেল পেপাৰ আমি ডেসক্ৰিপচন বক্সত নহলে আমি কমেন্টত পিন কৰি দিম আপোনালোকে তাতে চাই ল'ব পাৰিব সো পেপাৰ গজ এটা ৰাখিছোঁ আৰু আমি কি সাবজেক্ট ৰাখিছোঁ জিকে ৰিজনিং ইংলিছ মেথছ আৰু কাৰেন্ট এফেয়াৰ্ছৰ কুৱেশ্যন লৈ পেলাই আজি মডেল কুৱেশ্যন পেপাৰখন লৈছোঁ প্ৰথম কুৱেশ্যন তলৰ কোনখন বেদ আটাইতকৈ পুৰণি বেদ সো অলপ খৰধৰ কৰিম আপোনালোকে এনসাৰটো দি যাব সময় কম ল'ব যত্ন কৰিম ओके यार राइट आंसर কোনটো হ'ব ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি ঋগ্বেদ তো আমি পিছৰ প্ৰশ্নতলৈ যাওঁ বিম্বিসাৰ কাৰ শাসক আছিল বিম্বিসাৰ কোৰ শাসক আছিল কোৰ শাসক আছিল ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ মগধ পিছৰ এটা প্ৰশ্ন চাই লওঁ অশোকৰ পিছৰজন শাসক কোন আছিল অশোকৰ পিছৰজন শাসকৰ কথা সুধিছে কোন আছিল অপচন চাইতে চাও অপচন নম্বৰ ইয়াৰে বি টু হ'ব কাৰেক্ট আনসাৰ আমি নেক্সট কোৱেশ্চন যাওঁ কাৰ শাসন কালত হিউৱেন চাং ভাৰতলৈ আহিছিল ওকে কাৰ শাসন কালত হিউৱেন চাং ভাৰতলৈ আহিছিল আমি এটো জানিম কোৱেশ্চন ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ হৰ্ষবৰ্ধনৰ দিনত হিউৱেন চাং ভাৰতলৈ আহিছিল পিছৰ এটা প্ৰশ্ন সুধিছে পৌৰাণিক সংস্কৃত ব্যাকৰণ কিতাপ অষ্ট্ৰাধ্যায়ী কাৰ ৰচনা গুৰুত্বপূৰ্ণ কোৱেশ্চন ৰাইট আনসাৰটো ক'ব ৰাইট আনসাৰ হ'ব অপচন নম্বৰ সি পানিনি নেক্সট কোৱেশ্চন চাওঁ মহাভাৰতৰ প্ৰকৃত নাম কি আচ্ছা মহাভাৰতৰ প্ৰকৃত নামটো কি আছিল কি বুলি কয় মহাভাৰতক আৰু কি বুলি কয় অপচন গিটা চাও ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি জয় সমহিতা পিছৰ প্ৰশ্ন চাও ওড়িশাৰ কোনকৰত থকা সূৰ্য মন্দিৰক আৰু কি নামেৰে জনা যায় অপচন চাইটা চাও উত্তৰটো দিব ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি ব্লেক পাগোডা নেক্সট চাও ব্লেক পাগোডা বুলি কোৱা হয় অজন্তা আৰু এলোৰা গুহা কোন ৰাজ্যত আছে ৰাইট আনসাৰ ক'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি মহাৰাষ্ট্ৰত আছে পিছৰ এটা প্ৰশ্ন আমি চাই লওঁ মহাভাৰতৰ যুদ্ধ কিমান দিন চলিছিল মহাভাৰত ৰামায়ণৰ পৰা কোৱেশ্চন আহিছে এডিএৰিত আহি যাব পাৰে কোৱেশ্চন তো ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ओके ऑप्शन नंबर কোনটো হ'ব ডি 21 দিন ওকে 21 দিন নেক্সট আমি দিল্লী সুলতানৰ একমাত্ৰ মহিলা শাসক কোন আছিল গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ ক'ব অপচন নম্বৰ সি শুদ্ধ হ'ব ৰাজিয়া সুলতানা পিছৰ প্ৰশ্ন চাওঁ খিলজি বংশৰ প্ৰথম শাসক কোন আছিল সুধিছে আমাক শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি জালালউদ্দিন খিলজি আমি নেক্সট কোৱেশ্চন চাওঁ ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিল সুধিছে আমাক কেতিয়া আহিছিল শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি 1498 চনত নেক্সট আমি চাওঁ ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল আমি জানিম সো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি টু ৰাজা ৰামমোহন ৰায় ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল পিছৰ এটা প্ৰশ্ন চাওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত হৈছিল খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনখন ক'ত হৈছিল শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি বম্বেত আমি নেক্সট কোৱেশ্চন চাওঁ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল সুধিছে আমাক ৰাইট আনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ সি 13 এপ্ৰিল 1919 চন তাৰিখ দুইটা মনত ৰাখিব ভাৰতীয় আন্দোলন কেতিয়া আৰম্ভ হৈছিল এটো আমি সকলোৱে পাৰিম ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নম্বৰ সি 1942 চনত হৈছিল আমি নেক্সট এটা কোৱেশ্চন চাওঁ ভাৰতীয় সংবিধানখন কাৰ্যকৰী হৈছিল কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব সি 1950 চনৰ পৰা সংবিধান কাৰ্যকৰী কৰা হৈছিল সুধিছে আমাক নেক্সট এটা চাওঁ ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্য কোনখন দেশৰ পৰা লোৱা হৈছে ওকে মৌলিক কৰ্তব্যসমূহ কোনখন দেশৰ পৰা লোৱা হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰ ক'ত হ'ব অপচন নম্বৰ সি ৰাছিয়া মৌলিক কৰ্তব্যসমূহ আমাৰ ক'ৰ পৰা লোৱা হৈছে ৰাছিয়াৰ পৰা লোৱা হৈছে নেক্সট আমি চাওঁ ছিকিমক কেতিয়া এখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছিল ছিকিমক সুধিছে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি 2002 চনত নেক্সট এটা কোৱেশ্চন চাওঁ ভাৰতৰ সংবিধানৰ 5 পৰা 11 নং অনুচ্ছেদত উল্লেখ আছে কি উল্লেখ আছে সুধিছে এবিলাক গুৰুত্বপূৰ্ণ এনেকৈ আহে প্ৰশ্নত
সো ৰাইট আনসাৰ কোনটো হ'ব ইয়াৰে অপশন নাম্বাৰ এ টো শুদ্ধ হ'ব ভাৰতৰ আমাৰ নাগৰিকত্বৰ ওপৰত লিখা আছে ক'ত আছে অনুচ্ছেদ 5 পৰা 11 লৈকে ভাৰতীয় সংবিধানত কেতিয়া 11 নং মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছিল ওকে আমাৰ এতিয়া মৌলিক কৰ্তব্য কেইটা আমি জানো যে 11টা এতিয়া সুধিছে আমাক যে মৌলিক কৰ্তব্য 11তমটো কেতিয়া সংযোজন কৰা হৈছিল শুদ্ধ উত্তৰ হ'ব অপশন নাম্বাৰ সি 2002 চনতে নেক্সট ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগিব ৰাষ্ট্ৰপতি বয়সৰ পদৰ বাবে ন্যূনতম বয়স সুধিছে আমাক ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব লাগিব অপশন নাম্বাৰ এ 35 বছৰ আমাৰ হ'ব লাগিব নেক্সট ৰাজ্যসভাৰ বাবে ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য নিৰ্বাচিত কৰিব পাৰে কলৈ কৈ সুধিছে আমাক এটা প্ৰশ্ন সুধিছে ৰাজ্যসভাৰ বাবে সুধিছে ৰাজ্যসভালৈ সুধিছে কিমানজন অপশন চাওক ৰাইট আনসাৰ হ'ব অপশন নাম্বাৰ বি 12 জন পিছৰ এটা প্ৰশ্ন আমি চাই লওঁ অসমৰ লোকসভা আসনৰ সংখ্যা কিমান লোকসভা আমাৰ ইয়াত কিমানখন আছে সো আপুনি কমেন্ট কৰিব কিমান প্ৰশ্ন শুদ্ধ উত্তৰ দিব পাৰিছে সো ইয়াৰ ৰাইট আনসাৰ কক অপশন নাম্বাৰ সি শুদ্ধ হ'ব 14 নেক্সট কোনটো খেলক ভাৰতৰ ৰাষ্ট্ৰীয় খেল হিচাপে গণ্য কৰা হয় ৰাষ্ট্ৰীয় খেল হিচাপে কোনটো খেল আমি ভাৰতত গণ্য কৰা হয় ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব অপশন নাম্বাৰ অপশন নাম্বাৰ এ হকিক আমাৰ কি হয় ৰাষ্ট্ৰীয় খেল হিচাপে গণ্য কৰা হয় নেক্সট নীতি আয়োগৰ অধ্যক্ষ কোন এটো কোৱেশ্চন আহি গৈছে ইতিমধ্যে এডিৰেট নীতি আয়োগৰ প্ৰধান অধ্যক্ষ সুধিছে ইয়াতে ৰাইট আনসাৰ কোনটো হ'ব অপশন নাম্বাৰ এ নীতি আয়োগৰ অধ্যক্ষতা কৰে প্ৰধানমন্ত্ৰীয়ে পিছৰ এটা প্ৰশ্ন চাও সূৰ্যৰ পৰা অহা পোহৰ পৃথিৱীত পৰোতে কিমান সময় লাগে ওকে সূৰ্যৰ পৰা যেতিয়া পোহৰ আহে আমাৰ পৃথিৱীত পৰোতে কিমান সময় লাগে সুধিছে কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশন নাম্বাৰ সি 8 মিনিট 20 সেকেন্ড সময় লাগে কোৱেশ্চন নং আমি 8 টো চাও 52 গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় 52 গ্ৰহ ৰাইট আনসাৰ কোনটো হ'ব ইয়াৰে বি প্লুটো গ্ৰহক 52 গ্ৰহ বুলি কোৱা হয় সো এতিয়া এটো সৌৰজগতৰ গ্ৰহ হিচাপে ধৰা নহয় নেক্সট আটাইতকৈ সৰু মহাদেশখনৰ নাম কি সুধিছে ইয়াত আমাক আটাইতকৈ সৰু মহাদেশখনৰ নাম কি ওকে নেক্সট আমি ওকে ইয়াৰ ৰাইট আনসাৰ হ'ব 29 ৰ ৰাইট আনসাৰ হ'ব অষ্ট্ৰেলিয়াখন আটাইতকৈ সৰু মহাদেশৰ কথা সুধিছে ইয়াত নেক্সট পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন পৃথিৱীৰ আটাইতকৈ দীঘল নদীখন কোনখন হয় ৰাইট আনসাৰ কি হ'ব ইয়াৰে অপশন নাম্বাৰ সি এটো সহজে পাৰিব নীল নদী হয় পিছৰটো প্ৰশ্ন চাওঁ পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ হ'ল দ্বিতীয়টো উচ্চতম সুধিছে আমাক কোনটো হ'ব ৰাইট আনসাৰ হ'ব অপশন নাম্বাৰ সি K2 ওকে নেক্সট এটা চাওঁ ভাৰতত প্ৰথম ৰেল চলাচল আৰম্ভ হয় কিমান চনৰ পৰা আমাৰ ভাৰতবৰ্ষৰ ৰেল চলাচল আৰম্ভ হৈছিল ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব 32 কোৱেশ্চনৰ ৰাইট আনসাৰ হ'ব অপশন নাম্বাৰ বি 1853 চনৰ পৰা পিছৰ এটা প্ৰশ্ন চাই লওঁ আমি অসমৰ মুঠ মাটিকালি কিমান এটো চকুমুদি উত্তৰ দিব পাৰিব লাগিব 78438 বৰ্গ কিলোমিটাৰ অপশন নাম্বাৰ এ টো শুদ্ধ পিছৰ প্ৰশ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে সুধিছে কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ৰাইট আনসাৰ হ'ব অপশন নাম্বাৰ বি 1985 চনত কি কৰা হৈছিল কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল পিছৰ প্ৰশ্নটা চাওঁ অসমত কিমানটা বাঘ সংৰক্ষিত অঞ্চল আছে ব্যাঘ্ৰ প্ৰকল্প যেটো কোৱা হয় কিমানটা আছে অপশন নাম্বাৰ সি শুদ্ধ হ'ব 4টা আছে বৰ্তমান নেক্সট চাওঁ অসমৰ কাঁহ শিল্প ধাতুৰ বাবে বিখ্যাত ঠাইখনৰ নাম সুধিছে কোনখন হ'ব কাঁহ শিল্পৰ বাবে সুধিছে ৰাইট আনসাৰ হ'ব অপশন নাম্বাৰ বি হৰ্থেবাৰী আমি সকলোৱে জানো কাঁহ শিল্পৰ বাবে বিখ্যাত দেশ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ নৈ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ দক্ষিণ পাৰৰ নৈৰ নাম আমি জানিব লাগিব ইয়াতে সুধিছে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ নৈ কোনখন অপশন কেইটা চাওক ৰাইট আনসাৰ হ'ব অপশন নাম্বাৰ ডি জিয়াভৰলী পিছৰ এটা প্ৰশ্ন চাওক অসমৰ কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক বৰ্তমান অসমৰ কোনখন জিলাৰ জনসংখ্যা তাইকৈ সৰ্বাধিক বুলি কৈছে অৱশ্যে বিলাক সেন্সাস হয় সেন্সাসৰ মতে হয় তো ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট আনসাৰ হ'ব অপশন নাম্বাৰ বি নগাঁও পিছৰ প্ৰশ্ন এটা চাই লওঁ বিশ্ব নাৰী দিৱস কেতিয়া পালন কৰা হয় এনে ধৰণৰ কোৱেশ্চন আহিব বিশ্ব নাৰী দিৱস কোনটো হ'ব অপশন ৰাইট আনসাৰ সি 8 মাৰ্চত বিশ্ব নাৰী দিৱস পালন কৰা হয় নেক্সট চাওঁ বিশ্বৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন অসমৰ কোন ঠাইত অৱস্থিত শুকান মাছৰ বাবে গোটেই বিশ্বজুৰি বিখ্যাত এখন বজাৰ ক'ত আছে আমি সকলোৱে জানিম ইয়াৰ শুদ্ধ উত্তৰ অপশন নাম্বাৰ সি জাগিৰোডত আছে নেক্সট অসমৰ কোনখন চহৰক ভাৰতৰ চাহ কেন্দ্ৰ বুলি জনা যায় চাহ কেন্দ্ৰ হিচাপে কোনখন চহৰক জনা যায় ইয়াৰ ৰাইট আনসাৰ কক অপশন নাম্বাৰ বি শুদ্ধ হ'ব দেই ডিব্ৰুগড় কি কৈছে ভাৰতৰ চাহ কেন্দ্ৰ বুলি জনা যায় আৰু আছে অপশন এনেকুৱা চাহৰ ৰাজধানী বুলি কয় কিবা কয় এনেকৈ উইংছ অফ ফায়াৰ কোন ভাৰতীয় বিজ্ঞানীৰ বিখ্যাত আত্মজীৱনী এইখন গুৰুত্বপূৰ্ণ হয় বহুত আগতো আমি সুধিছোঁ এইটো কথা ৰাইট আনসাৰ কক
উইংছ অফ ফায়াৰ অপশ্যন নাম্বাৰ ডি শুদ্ধ হ'ব APJ আব্দুল কালামৰ এখন কি এখন আত্মজীৱনী পিছৰ এটা কুৱেশ্যন মানুহক চন্দ্ৰত অৱতৰণ কৰা প্ৰথমটো কৃত্ৰিম উপগ্ৰহ এপল' 2 কোন বছৰত উৎক্ষেপণ কৰা হৈছিল ওকে এপল' 2 কেতিয়া উৎক্ষেপণ কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ বি 1969 চনত এপল' 2 নেক্সট কুৱেশ্যন শ্ৰী ৰংগনাথ স্বামী মন্দিৰ ভাৰতৰ ক'ত অৱস্থিত এইবিলাক গুৰুত্বপূৰ্ণ মন্দিৰ সেইকাৰণে কুৱেশ্যন অনা হৈছে ইয়াৰ ৰাইট এনসাৰ কওক ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি অপশ্যন নাম্বাৰ ডি ৰংগনাথ স্বামী মন্দিৰ অৱস্থিত নেক্সট আমি চাওঁ ওকে এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন জালিয়ানৱালাবাগ ক'ত আছে সুধিছে ইয়াৰ আগত অলপ আগতে কুৱেশ্যন সুধি আহিছিলোঁ কেতিয়া হৈছিলে এইটো ক'ত আছে সুধিছে ৰাইট এনসাৰ কওক অপশ্যন নাম্বাৰ কোনটো শুদ্ধ হ'ব ইয়াৰে বি অমৃতসৰত আছে নেক্সট এটা কুৱেশ্যন চাওঁ IPL খেল কিমান চনত আৰম্ভ হৈছিলে IPL আমি জানো IPL কিহৰ লগত জড়িত ক্ৰিকেটৰ লগত জড়িত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ খেল বৰ্তমান হৈ আছে সো সুধিছে কিমান চনত আৰম্ভ হৈছিলে সুধিছে অপশ্যন চাওক ৰাইট এনসাৰ কওক অপশ্যন নাম্বাৰ বি শুদ্ধ হ'ব 2008 চনৰ পৰা এই খেল আৰম্ভ হৈছিলে নেক্সট চাওঁ য়েন কোন দেশৰ মুদ্ৰাৰ নাম আমি অলপমান দেশৰ মুদ্ৰাৰ নামো চাই যোৱা ভাল সো এইটো কুৱেশ্যন আহিছে য়েন কোন দেশৰ মুদ্ৰাৰ নাম সুধিছে অপশ্যন নাম্বাৰ কোনটো হ'ব জাপানৰ হয় আমি সকলোৱে জানো জাপানৰ হয় নেক্সট চাওঁ অপশ্যন নাম্বাৰ সি শুদ্ধ আছিল এইটো কিমানটা বিষয়ৰ ওপৰত নোবেল বঁটা দিয়া হয় এইটো কুৱেশ্যন গুৰুত্বপূৰ্ণ আমি আগতেও সুধিছোঁ কিমানটা বিষয়ৰ ওপৰত নোবেল বঁটা প্ৰদান কৰে অপশ্যন নাম্বাৰ বি 6টা বিষয়ৰ ওপৰত প্ৰদান কৰে নেক্সট চাওঁ মাণিকা বাত্ৰা কোন খেলৰ লগত জড়িত বাত্ৰা এগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ হয় অপশ্যন কেইটা চাওঁ উত্তৰটো কওক ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ টেবুল টেনিছ খেলৰ লগত জড়িত হয় তেওঁ পিছৰ প্ৰশ্ন নামদফা বন্যপ্ৰাণী অভয়াৰণ্য কোন ৰাজ্যত অৱস্থিত কি সুধিছে আমাক ইয়াতে নামদফা গৈছে কোন ৰাজ্যত অৱস্থিত হয় ওকে ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ এ অৰুণাচল প্ৰদেশত নেক্সট আমি চাওঁ ওকে আন্তঃৰাষ্ট্ৰীয় বালিকলা মহোৎসৱ ওকে এইটো খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন বালিকলা মহোৎসৱ সাধাৰণতে ক'ত অনুষ্ঠিত হয় সুধিছে ইণ্টাৰনেশ্যনেল চেণ্ড আৰ্ট ফেষ্টিভেল বুলি কোৱা হয় ৰাইট এনসাৰ কওক ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ বি উৰিষ্যাত পিছৰ এটা প্ৰশ্ন চাওঁ ফিফাৰ মতে গ'ল পোষ্টৰ উচ্চতা কিমান ফিফা ফুটবল সংস্থা হয় সো তেওঁতে গ'ল পোষ্টৰ অৰ্থাৎ য'ত গ'ল যে দিয়া হয় সেই গ'ল পোষ্টৰ উচ্চতা কিমান হ'ব লাগে ওকে ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ চি 8 ফুট নেক্সট চাওঁ লাহু নৃত্য কোন ৰাজ্যৰ অন্তৰ্গত ভাৰতৰ কোনখন ৰাজ্যৰ অন্তৰ্গত হয় এইটো নৃত্য ৰাইট এনসাৰটো কওক ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ বি মেঘালয় আমি পিছৰ এটা প্ৰশ্ন চাই লওঁ ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো আহে এইটো এনেকুৱা প্ৰশ্ন আহে পৰীক্ষাত ইয়াৰে ৰাইট এনসাৰটো কওক এতিয়া ৰাইট এনসাৰ হৈছে অপশ্যন নাম্বাৰ এ NH 44 পিছৰ প্ৰশ্ন চাওঁ পৰিৱেশ সুৰক্ষা আইন কেতিয়া গৃহীত কৰা হৈছিলে অপশ্যন চাইটা চাই ৰাইট এনসাৰটো ক'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি 1986ত পিছৰ এটা প্ৰশ্ন চাওঁ জ্যোতিচিত্ৰ বন কোন চনত প্ৰতিষ্ঠা কৰা হৈছিলে জ্যোতিচিত্ৰ বন শুদ্ধ উত্তৰটো কওক ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ এ 1961ত জ্যোতিচিত্ৰ বন প্ৰতিষ্ঠা কৰা হৈছিলে পিছৰ এটা প্ৰশ্ন কোন চনত ডক্টৰ ভূপেন হাজৰিকাক ভাৰতৰত্ন বঁটা প্ৰদান কৰা হৈছিলে ভাৰতৰত্ন কেতিয়া প্ৰদান কৰা হৈছিলে ডক্টৰ ভূপেন হাজৰিকাক ৰাইট এনসাৰ ক'ব লাগিব আপুনি অপশ্যন নাম্বাৰ বি 2019 চনত নেক্সট কুৱেশ্যন কিমানখন দেশৰ সৈতে ছিকিমৰ সীমা আছে কিমানখন দেশৰ সৈতে সুধিছে ছিকিমৰ ৰাইট এনসাৰ কোনটো হ'ব অপশ্যন নাম্বাৰ চি 3খন দেশৰ সৈতে ছিকিমে কি কৰে সীমা ভাগ বতৰা কৰে অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিলে কোন অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিলে পাৰিব এইটো সাধাৰণ কুৱেশ্যন অপশ্যন নাম্বাৰ এ শুদ্ধ হয় আৰু খৰ্গেশ্বৰ তালুকদাৰ শব্দটো ভুল হৈ থাকিলে নেক্সট চাওঁ অৰুণোদয় আঁচনি হিতাধিকাৰী চিনাক্তকৰণৰ বাবে আয়ৰ সীমা কিমান ওকে কিমান আয় নিৰ্ধাৰণ কৰা হৈছে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'বৰ কাৰণে বছৰি ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ বি বছৰি 2 লাখ টকা ইনকাম সো এতিয়া অৱশ্যে চেঞ্জ হৈছে যেনে অকণ কমেণ্ট কৰিব দে এইটো কুৱেশ্যন নেক্সট চাওঁ আমি ওকে এইটো ইংৰাজী কুৱেশ্যন এইকেইটা চুজ দ্য কাৰেক্ট ৱৰ্ড উইথ দ্য কাৰেক্ট বক্স কি সুধিছে আমাক চেলন ইজ দ্য ডেছ অনেষ্ট মেন অপশ্যন কেইটা চাওক আৰু ইয়াৰ শুদ্ধ উত্তৰটো কওক কোনটো হ'ব 61ৰ কুৱেশ্যন অপশ্যন নাম্বাৰ বি এন হ'ব পিছত এটা চাওঁ কুৱেশ্যন কপাৰ ইজ ডেছ ইউজফুল মেটেল কোনটো হ'ব কপাৰৰ কথা সুধিছে এতিয়া কোনটো শুদ্ধ হ'ব অপশ্যন নাম্বাৰ এ নেক্সট
কি সুধিছে ডু ইউ সি ডেছ ব্লু স্কাই ইয়াতে কোনটো হ'ব আৰ্টিকলৰ ওপৰত আছিল এটা কোৱেশ্চন ৰাইট আনসাৰ হ'ব অপচন নম্বৰ সি স্কাই ব্লু স্কাই এখনি আছে ন তো ডি হ'ব ইজ দেয়াৰ ডেছ ফুড লেফট ইন দ্য ফ্ৰিজ ওকে অপচন চাইটা চাওক প্ৰায়বিলাক বিষয় সামৰি ল'ব যত্ন কৰা হৈছে অপচন নম্বৰ বি শুদ্ধ হ'ব এনি সো কিনৰ ডেসক্ৰাইব নকৰো আৰু আপোনালোকৰ কোৱেশ্চন পৰীক্ষা পালেহি তো ট্ৰাই কৰক মাই পেইন ইজ সুপিৰিয়ৰ ডেছ অফ ডেছ yours ইয়াৰে কোনটো হ'ব 65 ত সো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ 2 নেক্সট কোৱেশ্চন চাও আমি আই এম শিওৰ ডেছ মাই সাকসেস ইয়াৰে কোনটো হ'ব শুদ্ধ উত্তৰ কক 66 ৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি অফ হ'ব ইয়াতে কি হ'ব অফ হ'ব নেক্সট চাও আমি The war dash in 1939 তো ইয়াতে কি হৈছে the war dash in 1939 তো পাস ফৰ্মত আছে কোনটো হ'ব এতিয়া 67 কোৱেশ্চনৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি স্টাৰ্টেড আমি এটো ইয়াটো দেখিলে গপ মাপ লাগিব কিহৰ কথা উঠিছে নেক্সট এটা চাও Joe's cat into the river yesterday ইয়াৰে ৰাইট আনসাৰ কক কি বহিব অপচন চাইটা চাই তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ fill next চাও choose the correctly spell word ইয়াতে প্ৰপাৰ যেটো শুদ্ধ শব্দটো বিচাৰিছে আমাক এনেকুৱা ধৰণৰ কোৱেশ্চন আহে চাওক 69 কোৱেশ্চনটো ৰাইট আনসাৰ কক তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি মিলেনিয়াম ওকে ডি টু শুদ্ধ হ'ব নাই আমি 70 কোৱেশ্চনটো চাও ইয়াৰে কোনটো হ'ব শুদ্ধ উত্তৰ ভিলেজ সুধিছে আমাকে ৰাইট আনসাৰ আপুনি ক'ব লাগিব ইয়াতে কোনটো হ'ব অপচন নম্বৰ সি প্ৰিভিলেজ নেক্সট চাও এ গ্ৰুপ অফ শিপ ইজ কল এনেকুৱা ধৰণৰ কোৱেশ্চন আহে বিভিন্ন ধৰণৰ গ্ৰুপ বিলাকৰ ওপৰত কোৱেশ্চন আহে জীৱ-জন্তুৰ ইয়াতে আমাক শিপ সুধিছে কি হয় তেতিয়া হলে শিপ হলে আমি ৰাইট আনসাৰ ক'ব লাগিব ফ্লক এ গ্ৰুপ অফ শিপ ইজ কল ফ্লক ইয়াতে ফ্লক হ'ব নেক্সট চাও আমি কিছে 72 to 73 choose the correct synonyms okay synonyms সুধিছে ইয়াতে আমাক ৰাইট আনসাৰ আপুনি কৈ যাব সেন্স ইয়াৰে synonyms ওত কোনটো হ'ব কোৱেশ্চন নম্বৰ 72 next sorry ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ alter next চাও ডেনি ইয়াৰ ৰাইট আনসাৰ কি হ'ব synonyms সুধিছিল আমাক ডেনি synonyms সুধিছে ৰাইট আনসাৰ কক অপচন নম্বৰ ইয়াৰ শুদ্ধ হ'ব বি refuge next আমাক সুধিছে কি 74 আৰু 75 to choose the correct antonyms of for the given word synonyms antonyms ওপৰত কোৱেশ্চন আহিব সো antonyms আমি ক'ব লাগে এতিয়া urban হলে কি হ'ব 74 কোৱেশ্চন ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি ৰুৰেল হ'ব তো সকলোৱে জানিব এতিয়া সুধিছে আমাক ব্লেক ইয়াৰে ৰাইট আনসাৰ কোনটো হ'ব চাই লওক অপচন কিটা ৰাইট আনসাৰ হ'ব অপচন নম্বৰ সি ব্ৰাইট ইয়াতে নেক্সট আমাক হচ্ছে ম্যাথছৰ কোৱেশ্চন ওকে 2 আৰু 3 ৰ মাজত কিমানটা পৰিমেয় সংখ্যা আছে পৰিমেয় সংখ্যাৰ কনসেপ্ট আপুনি মনত ৰাখিব লাগিব সো ইয়াতে ৰাইট আনসাৰ কক ট্ৰাই কৰক এতিয়া 76 ৰ অপচন নম্বৰ ডি শুদ্ধ হ'ব অসংখ্য নেক্সট আমি চাই লওঁ দুটা সংখ্যাৰ পাৰ্থক্য 18 আৰু সংখ্যা দুটাৰ বৰ্গৰ বিয়োগফল 360 সংখ্যা দুটাৰ যোগফল হ'ব ট্ৰাই কৰক উলিয়াব ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি 20 সংখ্যা দুটাৰ যোগফল কিমান হ'ব লাগিব 20 হ'ব লাগিব এটা বহিত উলিয়াও কওক এদিন এতিয়া বেছি বহলাই নাযাওঁ সময়টো কম লৈছো এটা সংখ্যাৰ 2/3 1/4 মান 32 খালি কোৱেশ্চনটো কি কৈছে এটো বুজি লওক এটা সংখ্যা 2/3 1/4 মান 32 কৈছে তো সংখ্যাটো কি হ'ব সুধিছে আমাক কি হ'ব সংখ্যাটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি সৰি অপচন নম্বৰ ডি 192 নেক্সট আমি চাওঁ এজন ব্যক্তিয়ে বছৰি 6% সুতৰ হাৰত $8,000 বিনিয়োগ কৰে তে বছৰত কিমান সুত উপাৰ্জন কৰিব ওকে ইয়াতে সুধিছে 6% হাৰত বছৰি $8,000 তে বিনিয়োগ কৰিলে কিমান হ'ব আৰু 3 বছৰত কিমান হ'ব আমাক সুধিছে এটো আপোনাৰ কিমান হ'ব ৰাইট আনসাৰ কক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ $1,440 হ'ব তো আপোনাৰ 100 ভাগৰ 6 পূৰণ 8,000 ওকে দুটা কটা গল শূন্যটা কটা হল 480 টকা হল এক বছৰ তো 3 বছৰ সুধিছে পূৰণ কৰি দিয়ক 3 শূন্য গুণ শূন্য হ'ব তাৰপিছত 3 8 গুণ সৰি ওকে 3 গুণ 24 4 কৰিলে 2 4 3 4 12 13 14 $1,440 ওকে নেক্সট কোৱেশ্চন চাও আমি অহকে তেওঁ মাহিলী উপাৰ্জন 10% খৰচ কৰে আৰু 5,400 টকা জমা কৰে তেওঁ মাহিলী উপাৰ্জন কিমান
এটা পাৰিব এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব বা সাধাৰণ কুৱেশ্যন হয় ৰাইট এনসাৰ কওক অংকটো কৰি পেলাই ৰাইট এনসাৰ কওক অপশ্যন নাম্বাৰ কোনটো শুদ্ধ হ'ব ইয়াৰে অপশ্যন এটো শুদ্ধ হ'ব 6000 এবাৰ ট্ৰাই কৰি চাওক নেক্সট এটা কুৱেশ্যন চাওঁ আমি তলত দিয়া সংখ্যাবোৰৰ গড় উলিয়াবলৈ আহিব পাৰে আপোনালোকক ইয়াতে কেইটা সংখ্যা আছে গড় উলিয়া যোগ কৰক আৰু গোটেইকেইটা সংখ্যা যিমানটা সংখ্যা আছে সিমানটাৰে হৰণ কৰি দিয়ক ৰাইট এনসাৰ কিমান ওলাই যাব তেতিয়াহ'লে ৰাইট এনসাৰ ওলাই যাব অপশ্যন নাম্বাৰ এ 19.4 ওলাব লাগে সো আমি হেহৰটো কুৱেশ্যন চাই লওঁ একবাৰ যদি এ বিৰ পুতেক y হয় আৰু y ৰ ভায়েক যদি d হয় d ৰ পুতেক যদি c হয় তেনে b এ c কি বুলি মাতিব বুলি সুধিছে আমাক এ বিৰ পুতেক y হয় y ৰ ভায়েক আকৌ d হয় বলছি ইয়াৰ ভায়েক কি হয় বুলি কৈছে d হয় বুলি কৈছে আমাক d ৰ পুতেক c হয় আকৌ এই d ৰ পুতেক কি হয় বুলি কৈছে c হয় তেতিয়া হলে b এ c কি বুলি মাতিব এই b এ c কি বুলি মাতিব নাতি নহব জানো ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব আমাক প্ৰশ্নটো সুধিছিলে কি এক সেকেন্ড জাস্ট d ৰ পুতেক c এ b এ c কি বুলি মাতিব b এ c কি বুলি মাতিব লাগিব নাতি অপশ্যন নাম্বাৰ সি শুদ্ধ হ'ব সো আটাইকেইটা কুৱেশ্যন আপোনালোকে কৰিলে কিমান নম্বৰ পালে আপোনালোকে জনাব এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব ভালদৰে প্ৰেক্টিছ কৰক সো ভালকৈ আপুনি পৰীক্ষা দিব পাৰিব বিশ্বাস আছে এইটো ধন্যবাদ